নমস্কাৰ স্বাগতম এতিয়া মিডিয়া 18 ষ্টুডিঅত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ 4 অক্টোবৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে নিৰ্বাচন বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাত খালী হৈছিল আসনখন একেদিনাই হ'ব ভোট গণনাও বিজেপিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত পোৱাটো প্ৰায় খাটাং হৈ পৰিছে পুনৰবাৰ জনাইছো যে 4 অক্টোবৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে নিৰ্বাচন বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰা খালী হৈ আছিল এই আসনখন আৰু একেটা দিনতে হ'ব ভোট গণনাও বিজেপিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত পোৱাটো প্ৰায় খাটাং ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে নিৰ্বাচন আগন্তুক 4 অক্টোবৰত অক্টোবৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে নিৰ্বাচন ইতিমধ্যে আমি জনাইছো যে দিন ধাৰ্য কৰা হৈছে 4 অক্টোবৰ বিশ্বজিৎ দৈমাৰীয়ে ইতিমধ্যে পদত্যাগ কৰাত এই আসনখন খালী হৈ পৰিছে আৰু একেটা দিনতে হ'ব ভোট গণনাও বিজেপিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত পোৱাটো প্ৰায় খাটাং আৰু আগন্তুক 4 অক্টোবৰত হ'ব এই ভোট গণনা আৰু নিৰ্বাচন একেটা দিনতে হ'ব ভোট গণনাও আৰু ইতিমধ্যে আমি জনাইছো যে ভাৰতীয় জনতা পাৰ্টিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আজিৰে পৰা মাজুলীত বন্ধ থাকিব এটা ইঞ্জিন থকা ভুটভুটি নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ বুজ লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব নিমাতী মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য 4 বছৰৰ ভিতৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে দলং নিৰ্মাণৰ বাবে মন্ত্ৰী গোটে পৰ্যালোচনা কৰিব সকলো কাম দলং নিৰ্মাণ নোহোৱালৈকে নিমাতী ঘাটত দুখনকৈ ৰোপেক্স সহ 6খন চৰকাৰী জাহাজ চলিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগতে নাও দুৰ্ঘটনাত নিহত পৰিমিতা দাসৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰাৰ কথা তেওঁ ইতিমধ্যে ঘোষণা কৰিছে যোৰহাট আৰক্ষীক এক গোচৰ ৰুজু কৰি নিমাতী ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ভুটভুটিৰ চলাচল বন্ধ থাকিব আজিৰে পৰা মাজুলীত এটা ইঞ্জিন থকা ভুটভুটিৰ চলাচল বন্ধ হ'ব নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ বুজ লৈ এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ভাল খবৰ যে নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব নিমাতী মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য আৰু সময় ধাৰ্য কৰা হৈছে 4 বছৰৰ ভিতৰতে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি তেওঁ আশ্বাস দিছে আটাইতকৈ ডাঙৰ কামটো আছিলে দলংখনো চেংচনো হৈছে কামো হ'ব কিন্তু তাৰ বাদেতো বেলেগ যোগাযোগ কৰিবৰ কাৰণেও নাই দুইফালে লখিমপুৰলৈকেও দলং এখন চেংচন কৰা হৈছে যোৰহাটলৈকেও দলং এখন চেংচন কৰা হৈছে গতিকে সেই হিচাপত ক'ব গ'লে যদি আপোনালোকে বহুত দিনৰ পৰা কম্পেয়াৰ কৰে লাষ্ট 5 ইয়াৰ্ছতে দুটা ডাঙৰ কাম হৈছে কিন্তু আজি দলং এখন কৰিম বুলি কোৱা আৰু টেকনিক্যালি কমপ্লিট কৰাৰ মাজত টাইম গেপ এটাটো লাগিব এতিয়া যিখন দলং আমি দুইটা এতিয়া মাজুলীৰ মানুহ আমাৰ আসাম মালাত যিখন দলং আমি কৰিছোঁ সেইখন দি লখিমপুৰলৈকেও বাই ৰোড যাব পাৰিব আৰু ভাৰত চৰকাৰে যিখন দলং হাতত লৈছে সেইখন দি যোৰহাটলৈকেও আহিব গতিকে 5 ইয়াৰ্ছত ইমান ডাঙৰ দুটা প্ৰকল্প লোৱা হৈছে সেই ফালৰ পৰা ঠিকে আছে কিন্তু ডাঙৰ প্ৰকল্প ল'লেও এই মেনেজমেণ্টটো লগত সমানে চলিব লাগিছিল মই নাভাবোঁ যে প্ৰজেক্টটো লোৱাত বা মাজুলীক দিয়াত কিবা কৃপণালী কৰা হৈছিল বুলি কামখিনি কৰা হৈছে কিন্তু ডাঙৰ কাম কৰিলেও সৰু কথাখিনি যে টাইমত জাহাজখন গৈছে নাই লাইফ জেকেট পিন্ধিছে নাই মানুহৰ ট্ৰেইনিং আছে নে নাই এতিয়া আৰু এটা কথা মই শুনিছোঁ যে কিবা দৰমহা কমাবৰ কাৰণে এক্সপিৰিয়েঞ্চ গুৰিয়ালজনক গুচাই পেলাই আনএক্সপিৰিয়েঞ্চ গুৰিয়াল এজনক মালিকে লৈছিলে এইটো মোক নাই সেইটোকে মোক ক'লে যে দামটো কমাবৰ কাৰণে আগৰ এক্সপাৰ্টজনক ৰিলিজ কৰি এখেতক লৈ লৈছিল এটা দৰমহা দিয়া নাছিল গতিকে এই খবৰখিনি মই পাইছোঁ
কিন্তু এই মাইক্ৰ' ডিটেইলছখিনি কোনে চাব লাগে লোকেল ফিল্ড অফিচাৰখিনিয়ে চাব লাগে আৰু যেতিয়া চৰকাৰত গ্ৰাউণ্ড অফিচাৰে কাম নকৰে তেতিয়াই চৰকাৰবিলাক বিফল হৈ যায় এটোতো IWDত যিমান কৰ্মচাৰী আছে জাহাজ নোহোৱাকৈ অসমৰ কোনো ডিপাৰ্টমেণ্টতে ইমান কৰ্মচাৰী নাই এইবিলাক সঁচা কথা এতিয়া ঠিক কৰিব লাগিব মই তাকে ক'লো যে ডাঙৰ প্ৰজেক্ট দিয়াত মাজুলীত কৃপণালী হোৱা নাই কিন্তু ডাঙৰ চিন্তা কৰি থাকোঁতে সৰু কামখিনি আমি মিছ কৰিছোঁ নাই কথাটোতো হয়েই এইবিলাকৰ ইনোগ্ৰেশ্যনতো আমিও আহিছোঁ কিন্তু কথাটো হ'ল যে এইটো নিজেতো দেখিছোঁ যে সেইকেইখন জাহাজ চলিলে মানুহৰ প্ৰব্লেম কেতিয়াও নহয় কমপ্লিট ছিকিউৰ্ড কিন্তু আজি 2 মাহ কিয় চলোৱা নাছিল এইবিলাক ডাঙৰ প্ৰশ্ন কালি আমি সুধিছোঁ IWD মানুহক যে ভিতৰটো কি অলপ কওকচোন আমাক এতিয়া কৈছে যে পালিৰাম কলিতা বুলি যিজনৰ নাওখন আছিল কালি তেওঁ এটা পেট্ৰল ডিপু আছে সেই পেট্ৰল ডিপুটোত IWDৰ যিখন চৰকাৰী নাও যিখিনি পেট্ৰল কিনে তাত 80 লাখ মান টকা ধাৰি আছে এতিয়া যেতিয়া পেট্ৰল বিচাৰি যায় তেতিয়া পেট্ৰল বা ডিজেল বিচাৰি যায় তেতিয়া গালি দিয়ে চৰকাৰী মানুহটোকে গালি দিয়ে যে পেট্ৰল বিচাৰি আহিবলৈ আহিছে তহঁতি পইচা দিবলৈ আছে মই এইটোকে কৈছোঁ যে আমাৰ যিমানখিনি লোকেল মেনেজমেণ্ট আছে জাহাজত তেল থাকিব লাগে জাহাজত এক্সপিৰিয়েঞ্চ মানুহ থাকিব লাগে লাইফ জেকেট থাকিব লাগে লাইফ বোট থাকিব লাগে আৰু এইবিলাকত চৰকাৰৰ টকা পইচাৰ একো অভাৱ নাই খালি সময়ত কথাখিনি চৰকাৰক জনাইছে নাই আৰু চৰকাৰৰ পৰা এটা বোলে 80 লাখ টকাই দিব আছে যদি ইমান মানুহে কাম কৰি আছে 80 লাখ টকাটো কোনো ডাঙৰ কথা নহয় গতিকে এই কথাখিনি আপোনালোকে যিমানখিনি অভিযোগ কৈছে গোটেইখিনি মই পৰীক্ষা কৰিম কিন্তু মোকো কিছু মাজুলী মানুহে খবৰ দিছে যে ভাল গুৰিয়ালজনক তেওঁ বদলাই দিছে টাইমিংবিলাক নিজৰ মতে কৰি লয় কিছুমান মুষ্টিমেয় মানুহে গোটেই জাহাজ ঘাট দুটা কণ্ট্ৰলত ৰাখিছে গোটেই কথাখিনি মোক কৈছে আৰু মই গোটেই কথাখিনি জানো মানে আগত নাজানিছিলোঁ যোৱাকালি ৰাতি মই গোটেইখিনি গম পাইছোঁ আৰু আপোনালোকে দেখিব যে 15 দিন 10 দিনৰ ভিতৰত পৰিৱেশটো উন্নতি হ'ব আৰু ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আগন্তুক দিনত এই পৰিস্থিতি যেনেধৰণৰ আচলতে পৰিৱেশ নিমাতী ঘাট বা মাজুলী ঘাটত দেখিবলৈ পোৱা যায় তেনেধৰণৰ পৰিৱেশৰ উন্নত হোৱাৰ কথা তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আৰু 4টা বছৰৰ ভিতৰত এখন দলঙৰ কথা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আৰু দলঙৰ কাম আগন্তুক নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু যেনেধৰণৰ এক দালাল চক্ৰ এক মুষ্টিমেয় লোকে যেনেধৰণে নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল এই ঘাটসমূহ তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰা হ'ব আৰু সমান্তৰালভাৱে যেনেধৰণে আচলতে যিসকল তলতীয়া কৰ্মচাৰী বা দোষী কৰ্মচাৰী তেওঁলোকক উচিত শাস্তি দিয়াৰ কথা উল্লেখ কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি উপস্থিত হৈছে গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ পৰিস্থিতি তেওঁ বুজ লৈছে আৰু কি কাৰণত আচলতে এনেধৰণৰ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেয়া ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আৰু আমি জনাওঁ যে সন্ধানহীন হৈ থকা লোকসকলৰ বাবে নিশাৰে পৰা কালি বিয়লিৰ পৰা ইতিমধ্যে NDRF আৰু SDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু আজি পুৱাৰ ভাগলৈকে ইতিমধ্যে তেওঁলোকে জনাইছে যে 87 গৰাকীৰ ভিতৰত 84 জনক উদ্ধাৰ কৰা হৈছে মাজুলীৰ এই নাও দুৰ্ঘটনাত আৰু অৱশ্যে এতিয়া 2 গৰাকী যাত্ৰী নিৰুদ্দেশ হৈ আছে বৰ্তমানো সন্ধানহীন হৈ আছে লখিমপুৰৰ জানপৰা আৰু যোৰহাটৰ ডক্টৰ বিক্ৰমজিৎ বৰুৱা বৰ্তমানলৈ নাও দুৰ্ঘটনাত পৰিমিতা দাস নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছে গুৱাহাটীৰ কাহিলীপাৰাত ঘৰ পৰিমিতা দাসৰ মাজুলীৰ ৰঙাচাহী কলেজৰ প্ৰবক্তা আছিল পৰিমিতা লোক দুজনৰ সন্ধানত SDRF আৰু NDRFে আজি পুনৰ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত নাও দুৰ্ঘটনাত আহতসকলৰ খবৰ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দোষীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু হ'ব বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে ডকুমেণ্ট হেৰাই গৈছে তাৰ ডকুমেণ্টখিনি আমি উলিয়াই দিম যাৰ বাইক আদি ডুবিছে তাকো আমি ক্ষতিপূৰণ এটা দিম আৰু বাকী চাৰ্চ অপাৰেশ্যন চলি আছে আপোনালোকে জানে মই ভাবোঁ যে নিশ্চয় আমি নিৰুদ্দেশ বা মিচিং দুজনক যদি বিচাৰি উলিয়াব পাৰোঁ
তিনিজনতকৈ আৰু বৰ বেছি নহ'ব বুলি মই আশা কৰিছোঁ কিন্তু গধূলি ভাললৈকে পূৰা আমি গম পাম আৰু এটা কণমানি শিশু এটা কালি উদ্ধাৰ কৰিছিলে মাকৰ পৰা বেছি নোৱাৰি লগ পাইছে MCH বিল্ডিঙত মাকে আৰু সন্তান একেলগে আছে আৰু ভালে আছে বুলি ডক্টৰে কেইজনমান ক্ষুদ্ৰ ব্যৱসায়ীয়ে সেই নাওখনত চাউলৰ মিল পৰ্যন্ত লৈ গৈছিলে যাক যেনেকুৱা পাৰোঁ মই সহায় কৰিম মই বেছি মাজুলীক কৈ দিম চাই পেলাই যাক য'ত যিমান পাৰোঁ আমি সহায় আৰু কেইবাজনো যুৱকৰ সাহসিকতাৰ পৰিচয় দি বহুতক উদ্ধাৰ কৰিছিলে গোটেইখিনি খা খবৰ লৈ আমি যিসকলে বহুতকেইজন এতিয়া মোক ক'লে বহুতে টানি টানি আনি উলিয়াইছে গতিকে যিসকলে মানৱতাৰ পৰিচয় দিলে তেওঁলোকক মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ ইতিমধ্যে মই কৈছোঁ যে আজিৰ ভিতৰত আমি এটা হাই লেভেল ইনকুৱাৰী দিম আৰু SP যোৰহাটতো মই ক্ৰিমিনেল কেছ এটা ৰেজিষ্টাৰ কৰিম মাজুলীৰ ৰঙাচাহী কলেজৰ প্ৰবক্তা আছিল মৃত পৰিমিতা দাস নাও দুৰ্ঘটনাত পৰিমিতা দাসৰ অকাল বিয়োগত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেওঁৰ অধ্যক্ষতা কৰা মহাবিদ্যালয়খনত পৰিমিতা দাসৰ মৃত্যুত এতিয়া সহজভাৱে ল'ব পৰা নাই তেখেতৰ সহকৰ্মীসকলে লগতে ছাত্ৰ ছাত্ৰীসকলেও ইতিমধ্যে শোক ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে যিহেতু মাত্ৰ কেইটামান দিনৰ পূৰ্বে মাত্ৰ কলেজ খোলাৰ 10 দিন পূৰ্বে তেওঁ যোগদান কৰিছিল কৰ্মক্ষেত্ৰত আৰু তাৰপিছতে তেওঁ মাতৃসূতে আহিছিল যোৰহাটলৈ আৰু তেওঁ ঢেকীয়াখোৱা বৰনামঘৰত শৰাই আগবঢ়াই পুনৰ উভতি গৈছিল কৰ্মক্ষেত্ৰত যোগদান কৰিবলৈ কিন্তু সেয়াই আছিল তেওঁৰ শেষ যাত্ৰা যি ঘটনাত ইতিমধ্যেই পৰিমিতা দাসৰ মৃত্যু হৈছে আৰু মাজুলী ৰঙাচাহী কলেজত এই মুহূৰ্তত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে অসমীয়া বিভাগৰ প্ৰবক্তা আছিল পৰিমিতা দাস আৰু পৰিমিতা দাসৰ মৃত্যুত এতিয়া শোকস্তব্ধ তেওঁৰ সহকৰ্মী আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি যি ফেৰী দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাত এগৰাকী প্ৰবক্তাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু এইখন কলেজতে তেখেতে অধ্যাপনা কৰিছিল অসমীয়া বিভাগত যোৱা 7 মাহৰ পূৰ্বে এই ৰঙাচাহী মহাবিদ্যালয়ত তেখেতে যোগদান কৰিছিল আৰু যোগদান কৰাৰ পাছতে যোৱাকালি নিজৰ ঘৰৰ পৰা ঘূৰি আহিছিল এই কৰ্মস্থলীলৈ আৰু কৰ্মস্থলীলৈ অহাৰ বাটতে তেওঁৰ এই নাৱৰ দুৰ্ঘটনা ফেৰী দুৰ্ঘটনাত সংঘটিত হোৱাৰ পাছত তেওঁ নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল বৰ্তমান এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে মই কথা পাতিব চেষ্টা কৰিম কি ক'ব বৰ্তমান এই মুহূৰ্তত যিহেতু তোমালোকৰ এগৰাকী অধ্যাপিকা এই নাৱৰ দুৰ্ঘটনাত মৃত্যুমুখত পৰিবলগীয়া হৈছে আচলতে ভাইদৰ মৃত্যু আমি সকলোৱে সহভাগী হৈছোঁ আৰু মেইন কাৰণটো হৈছে বাইদেউৰ জীৱনৰ একো ভুল নাছিলে ভুলটো আছিলে আমাৰ মাজুলী কৰ্মস্থলীত যোগদান কৰাৰ বাবে আৰু এটা কথা আমাৰ চৰকাৰক আমি অনুৰোধ নহয় আজি দাবী জনাইছোঁ কিয়নো ইমান 72-75 বছৰে আজি ব্ৰহ্মপুত্ৰ নদীখন স্বাধীনতাৰ পিছৰ পৰা বা আগৰ পূৰ্বপুৰুষৰ পৰাই বৈ আছে কিন্তু স্বাধীনতাৰ পিছৰ পৰা আমাৰ মানুহে শাসন কৰি আছে অসমক নিজৰ অসমীয়া মানুহে মুখ্যমন্ত্ৰী হৈছে নিজৰ অসমীয়া মানুহে কেন্দ্ৰীয় মন্ত্ৰী হৈছে যি পদত আছে তেওঁলোকে কিয় ইমান 75-25 বছৰে বা 70 বছৰে এটা ভাল দলং এখন নিৰ্মাণ কৰিব নোৱাৰিল আজি চাওক মাজুলী সমস্যা কি মাজুলীত না এখন ভাল চিকিৎসা মহাবিদ্যালয় আছে বা এজন ভাল ডাক্তৰ থাকিব পৰা উপযুক্ত সঁজুলি আন্তঃগাঁথনি ব্যৱস্থা আছে আৰু এটা মেইন কথাটো হৈছে যে এতিয়া আপুনি প্ৰসূতিয়ে জানে এগৰাকী প্ৰসূতিয়ে মাজুলীৰ পৰা যাত্ৰা কৰিলে কেনেকুৱা হয় তুলুঙা নাওৰে এনেকুৱা পৰিৱেশ কিয় হয় আজি তেওঁলোকে আসন কৰি পেলাই কিয় নতুন এখন দলং ভাল এখন দলং বনাব নোৱাৰিলে আৰু এটা মেইন কথাটো হৈছে যে তেখেতসকলে এতিয়া জনপ্ৰতিনিধি নহয় এতিয়া জনহত্যাকাৰী হৈছে কিয় ইমান দিনে তেওঁলোকে চিঠিকা পাতিছিলে ব্ৰহ্মপুত্ৰ নদীখনত আপুনি চাওক চিঠিকা পাতিছিলে কালি সেইটো ঘটনা হৈছে কিয় হৈছে তেখেতসকলে জানেই নদী আছে নদী আগৰ পৰাই বৈ আছে কিন্তু তাত দলং হ'ব লাগে এটা ভাল দলং হ'ব লাগে মাজুলী এখন ভাল চিকিৎসা মহাবিদ্যালয় হ'ব লাগে যাতে মানুহকেইটা তালৈ ভিৰ খাই যাব নোৱাৰে সেইটো ফলত সেইটো হৈছে গতিকে মুখ্যমন্ত্ৰীক মই ইয়াত অনুৰোধ কৰিব বিচাৰোঁ বা আৰু দাবী জনাব বিচাৰিছোঁ বিশেষকৈ মাজুলীবাসী ৰাইজ এনেকুৱা এটা দুৰ্ভোগত ভুগি আছে কোনো জীৱনৰ নিৰাপত্তা নাই ইয়াত যোৱাকালি যি শোকাকুল দুৰ্ঘটনা ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হ'ল এই সংঘটিত হোৱা দুৰ্ঘটনাত এগৰাকী অধ্যাপিকাই নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল ৰঙাচাহী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপিকা পৰিণীতা দাসে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু বৰ্তমান এই ৰঙাচাহী মহাবিদ্যালয়ৰ আমি পৰিৱেশ দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ তাৰ পূৰ্বে আমি দেখুৱাবলৈ লৈছোঁ যিটো অসমীয়া বিভাগ এই অসমীয়া বিভাগৰ আচলতে এই ৰুমটোতে তেওঁ বহিছিল
আৰু এই ৰুমটোৰে প্ৰথম চকীখনত তেওঁ ইয়াত বহিছিল। এগৰাকী ছাত্ৰৰ পৰা আমি জানিব বিচাৰিম যিহেতু কালি যি শোকাবহ দুৰ্ঘটনা সংঘটিত হ'ল, এই শোকাবহ ঘটনাই বৰ্তমান সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পেলাইছে। তাৰ লগে লগে ৰঙাচাহী মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল, কি ক'বা? এইটো কথা অত্যন্ত দুখ লগা। আমি এই ঘটনাটোক গৰিহণা দিছোঁ আৰু বাইদেউৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু প্ৰতি তেওঁলোকৰ যি শোকসন্তপ্ত পৰিয়াললৈ আমি শোক প্ৰস্তাৱ জ্ঞাপন কৰিছোঁ। চৰকাৰৰ যি মাজুলীবাসীৰ ওপৰত সদিচ্ছা নাইকিয়া, এই সদিচ্ছা কালি সম্পূৰ্ণৰূপে প্ৰমাণ ঘটিছে আৰু তেওঁলোকে মাজুলীবাসী ৰাইজক এটা সম্পূৰ্ণ ন্যায় দিব লাগে বুলি আমি ইয়াৰ ওপৰত দাবী জনাইছোঁ। অতি সোনকালে যি দলঙৰ কাম নিৰ্মাণ কৰক। তেওঁলোকে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ মাজুলী ভোট বেংক হিচাপে ব্যৱহাৰ কৰি মাজুলীত কেৱল কিছুমান আৱেগিক বক্তব্য দি দলঙৰ দুবাৰকৈ আধাৰশিলা প্ৰতিষ্ঠা কৰিলে, কিন্তু তাৰ কোনো কাম নহ'লে এই কথা স্পষ্ট হৈছে আৰু তাৰ ফলশ্ৰুতিতেই কালি সেই ঘটনা হৈছে। এইবাৰ ইয়াৰ আগতেও গুৱাহাটীত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ, গুৱাহাটীত যি ঘটনা সংঘটিত হৈছিলে 5 তাৰিখে একে মাহ, কালি 8 তাৰিখ, আগন্তুক দিনৰ 5 তাৰিখে কি শিক্ষা ল'লে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টীকৰণ দিয়ক। আজি মুখ্যমন্ত্ৰী মহোদয় মাজুলী আহিছে, তাৰ স্পষ্টীকৰণ দিয়ক, তেওঁ তাৰ পৰা কি শিক্ষা পালে। আৰু এটা কথা স্পষ্টীকৰণ দিয়ক যে মাজুলীবাসী ৰাইজক প্ৰতিবাৰে তেওঁ কিছুমান আৱেগিক বক্তব্যৰে মাজুলীক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নে মাজুলী উন্নয়নৰ কাম কৰিব। তেওঁ মাজুলীলৈ আহি বাৰে বাৰে কয় মাজুলীবাসী ৰাইজ উন্নয়নৰ নামত শংকিত হ'ব নালাগে, তেওঁ ৰণঘোঁৰাৰ দৰে মাজুলী উন্নয়নৰ কাম দৌৰাব। সেয়া ৰণঘোঁৰা নেকি, এই কথা সুধিব বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আজি যি আগমন, এই আগমন আমি তীব্ৰ বিৰোধিতা কৰি আজি দিনটো আমি ক'লা দিৱস হিচাপে ঘোষণা কৰিছোঁ আৰু তেওঁক আমি ক'লা পতাকাৰে তেখেতক স্বাগতম জনাম। আৰু যি দুখন ৰৌ পেক্স আনিলে, সেই ৰৌ পেক্স দুখন কেৱল পৰ্যটকে চেলফি তুলিবলৈ আনিছিলে নেকি, এই কথা আমি প্ৰশ্ন সুধিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আজি স্পষ্টীকৰণ দিয়ক মাজুলীলৈ আহি। এই অসমীয়া ডিপাৰ্টমেণ্টৰ তেওঁ এই প্ৰথম চকীখনতে তেওঁ অহা দিনৰ পৰা এই চকীখনতে বহে আৰু বহি পেলাই ছাত্ৰ ছাত্ৰীসকলকো মাতি পেলাই তেওঁ আলোচনা কৰে। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ হেড আমাৰ শইকীয়া ছাৰ, প্ৰবীণ শইকীয়াদেৱ, লগতে লক্ষ্যজিৎ মুগেও থাকে, তেওঁলোকৰ লগতো সুন্দৰভাৱে আলোচনা কৰি ক্লাছ কেনেকৈ, আমাৰ 3জনীয়া শিক্ষক, আমাৰ ঢেৰ ক্লাছ হয়, তাৰ ভিতৰত আমি কেনেকৈ আমি পাতিম। আৰু চবতকৈ ডাঙৰ কথা হৈছিলে এই আমাৰ পৰীক্ষা যে হৈ আছিলে, অসমীয়া ডিপাৰ্টমেণ্টত বেছি সংখ্যক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ বহীখিনি তিনিওজনে আলোচনা কৰি ৰিজাল্ট দিব লাগে। সেইটো লৈ সেইকেইদিন একেৰাহে তেওঁ বহীখিনি চাই এই কামখিনি সমাপ্ত কৰে। মনত তেওঁ সেইটো আছিলে যে মই বহীখিনি চাই শেষ কৰিব লাগে, ৰিজাল্ট দিব লাগে। আৰু সেইটোৱে তেওঁ কিবা এটা ভিতৰত হৈছিলে নেকি সেইখিনি নাজানো, ডিপাৰ্টমেণ্টে জানে সেই কথা। কিন্তু তেওঁ আহি এই চেয়াৰখনতে বহে আৰু ইয়াতে বহিয়ে তেওঁ গোটেই কথাখিনি ঠিক ঠাক কৰে আৰু ৰেগুলাৰলি যিকেইটা ক্লাছ হৈছিলে তালৈ গৈছিলে, পৰীক্ষা ডিউটি সুন্দৰভাৱে কৰিছিলে। আৰু এটা কথা হৈছিলে কি, তেওঁক যেতিয়াই যিটো ডিউটি নিদিওঁ তেওঁ খুব সোনকালে সেই ডিউটিটো কৰে। আৰু চবতকৈ আমাৰ যেতিয়া অনলাইনৰ ক্লাছ হৈছিলে, সেই অনলাইনৰ ক্লাছ তেওঁ কাহিলীপাৰাৰ পৰা ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক অনলাইনৰ ক্লাছ কৰি তেওঁ উপকৃত কৰি দিছিল। মোৰ মামীয়েক হয়, বহুত ভাল ছোৱালী আছিল, তাই পঢ়া শুনাটো বহুত ভাল আছিলে, বহুতে ভাল, নম্ৰ ভদ্ৰ, বহুত ভাল ছোৱালী আছিল। তাই এই ছেপ্টেম্বৰ মাহৰ 2-1 তাৰিখ মোৰ খুব মনত পৰা নাই, তেতিয়াই তাই গুৱাহাটীত থাকে। তেওঁলোক গুৱাহাটীৰ পৰা মাজুলীলৈ যাওঁতে বাইদেউ আৰু ছোৱালী তাই দুইজনী আহি ইয়াতে সোমাই ভাত পানী খাই কৰি গৈছিল। সেইদিনা 4:30 বজাত আমি খবৰটো পালোঁ। গুৱাহাটীত তেওঁলোক গোটেইকেইটাই আছিলে, ভিনদেউ এতিয়া বৰ্তমান ভিনদেউ আৰু সৰুজনী ছোৱালী আছিল। তেওঁলোকে এতিয়া খবৰ পাই গৈছেগৈ। মাজুলীত তাই ৰঙাচাহী হাই ছেকেণ্ডেৰীখনত, কলেজখনত তাই এই 4-5 মাহমান হৈছে অধিবক্তা আছিলে। তাই পৰিণীতাৰ লগত বা আছিল, কিন্তু বা ফেৰীত নগ'ল, বিশেষ একো কথা পাতিবই পৰা নাই, গমেই পোৱা নাই সেইবোৰ কথা। তাই পৰিণীতাৰ লগত তাইৰ লগতে কৰা কোনোবা এগৰাকী আছিলে, তাই কিবাকৈ ওলাই আহিলে, কিন্তু পৰিণীতা আহিব নোৱাৰিলে। দেউতাক গৈ আছে। 3জন মা আছে, এতিয়া দেউতা ঢুকাইছে। তেওঁলোকৰ পৰিণীতা বাই ভনী দুগৰাকী হয়। কোন কোন আহিছে আজি? আজি আমাৰ গোটেইখিনি প্ৰায়খিনি আহিছে ইয়াতে। এতিয়া ক'লৈ নিব, গুৱাহাটীলৈ নিব নেকি? সেইটো গম পোৱা নাই মই, সেইটো সিদ্ধান্ত মোৰ মোমায়েক হয়। তাই ভনীয়েকে APSC পৰীক্ষা প্ৰিপেয়াৰ কৰিছিলে। হয়, খালি শৰাই দিবলৈ আহিছিলে তাই। হয়।
আৰু এনেদৰে পৰিমিতাৰ আকস্মিক মৃত্যুৰ এতিয়া শোক প্ৰকাশ কৰিছে তেওঁৰ আত্মীয়স্বজনে খবৰ আমি দিজাম বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ निर्माण का पावर स्वैग चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग